নমস্কাৰ সকলোকে। হৰ হৰ মহাদেৱ। কি খবৰ আপোনালোক সকলোৰে? আজি প্ৰথমবাৰ মা দেউতা আৰু আমাৰ পৰিয়ালৰ বা ভিনদেউ আৰু মোৰ দুটা ভতিজা আৰু ভাতিজীক লৈ পিনে আমি সকলোৱে যাবলৈ ওলাইছোঁ মহামৃত্যুঞ্জয় মন্দিৰলৈ। আজি ভিনদেউৱে গাড়ী চলাব। মই নতুন মানে শিকিছোঁহে, তো চলাবলৈ অকণমান মানে সেই কনফিডেঞ্চটো অলপমান কমকৈ আহিছে বাৰু। তো দেউতা যিহেতু ভৰিৰ বিষ আছে, সেইকাৰণে দেউতা আগত বহিছে, আমি সকলোৱে পিছফালে বহিছোঁ। তো এয়া আমি ওলালোহি শান্তিপুৰৰ পৰা। তাৰপিছত আমি নাৰেংগী গ'লোঁ, আমাৰ তাতে ঘৰ বনাই আছে, তাকে এবাৰ ভাবিলোঁ চাই আহোঁগৈ। তাৰপিছত নাৰেংগীত আমি সোমাই কেনে ওলাই আহিলোঁ। ওলাই পিনে আমি পোনে নাৰেংগীৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰলৈ মহাদেৱক দৰ্শন কৰিবলৈ আমি ওলালোহি। কিন্তু আমি যাওঁতে বহুত লেট হৈ গৈছিলে, কাৰণ কুঁৱলী পৰাৰ কাৰণে আমি অলপ লাহে ধীৰে ওলালোঁ গুৱাহাটীৰ পৰা। তাৰপিছত আমি এনেদৰে গৈ আছোঁ। খুব ভাল লাগিছে। প্ৰথমবাৰ মানে একচুৱেলি গাড়ী লোৱাৰ পিছৰ পৰা আমি ওলাব সময়ে পোৱা নাছিলোঁ। তো মই ভাবিলোঁ যে বহুত বিজিও আছিলোঁ বাৰু এইকেইদিন। তাৰপিছত মই ভাবিলোঁ যে কিবাকৈ আমি মানে অকণমান সময় উলিয়াই পিনে আমি সকলোৱে এবাৰ যাওঁ আৰু ফুৰি মেলি আহোঁগৈ। তাৰপিছত আমি এইদৰে গৈ আছোঁ। মাহঁতে প্ৰথমবাৰ এইটোফালে আহিছে। ইয়াৰ আগতে কেতিয়াও মানে যোৰাবাটৰ আগলৈকে আহি পোৱা নাই। তো মই প্ৰথমবাৰ লৈ গৈছোঁ, ভাল লাগিছে। আমি এনেদৰে চাই গৈ আছোঁ। মা আৰু পাপা ইয়াৰ আগতে মানে এইটো চাইডে কেতিয়াও অহা নাছিলে। আৰু গুৱাহাটীৰ পৰা মহামৃত্যুঞ্জয় মন্দিৰলৈকে 130 কিলোমিটাৰমান দূৰ হয়, কিন্তু মন্দিৰটো ৰাস্তাৰ কাষতেই আছে। সিমান এটা অসুবিধা হোৱা নাই বাৰু মন্দিৰটো পাবলৈ। এই বছৰটোৱে মোক মহাদেৱে বহুত কিবা কিবি দিছে। সেই মানে মই মহাদেৱৰ পৰা নিবিচাৰাকৈ নভবাকৈও তেওঁ মোক বহুতখিনি আশীৰ্বাদ দিছে। সেয়েহে মই তেখেতৰ ওচৰত বহুত বেছি কৃতজ্ঞ। মই মানে কি ক'ম মই তেখেতৰ মহিমাৰ কথা। যিসকলে তেখেতক আৰাধনা কৰে তেওঁলোকেতো জানেই যে মহাদেৱে আমাক কি ধৰণে মানে আমাৰ ওপৰত তেখেতৰ আশীৰ্বাদ সদায়ে থাকে। তাৰপিছত মই আহি পালোঁ। মোৰ খুব ইচ্ছা আছিলে মানে এই মন্দিৰটোত মাহঁতক লৈ আহিবলৈ। তাৰপিছত আমি এনেদৰে দোকান এখনত বস্তুবোৰ ল'লোঁ। ভিনদেউৰ ভাগৰ লাগিছিলে, মই মাকৈ কিনি দিছিলোঁ, তাকে তেখেতে খাই আছে। তো আমি এতিয়া বস্তু ল'লোঁ, লৈ পিনে প্ৰসাদ পানী লৈ পিনে আমি সকলোৱে এতিয়া যাব ওলাইছোঁ। কিন্তু এইখিনি দি কেনে নহয় বোলে। তাৰপিছত আমি আকৌ ৰিটাৰ্ণ গৈ কেনে আকৌ অকণমান তেওঁলোকৰ যেনেকৈ বনোৱা থাকে সেই বস্তুখিনি ল'লোঁ। 350 এটা গোটেই শৰাই আৰু তাত আপোনাৰ বহুত কিবা কিবি থাকে। মাহীয়ে মানে কৈ আছিলে যে সেনেকৈ এখন শৰাই আমি লৈ লওঁ, তো সেনেকৈ যাওঁ তেতিয়াহে ভাল লাগিব। মই বোলো ঠিক আছে, তোমালোকৰ যিটো কৰিবলৈ ভাল লাগে কৰা বাৰু। তাৰপিছত আমি লৈ মেলি পিনে আমি মন্দিৰৰ ফালে যাবলৈ ওলালোঁ। তাৰপিছত মন্দিৰটো মানে 12:30 বজাত 1:30মান বজালৈকে বন্ধ থাকে। তো মই মানে সেইটো বস্তু নেটত চাই লৈছিলোঁ। চাই পিনে যিহেতু আমাৰ ওলাবলৈ দেৰিয়ে হৈছে, তো মই কি কৰিলোঁ, আমি 1:30 বজাৰ পিছত পোৱাকৈহে আহিলোঁ। মানে যিহেতু দেৰি হৈছে আৰু দেৰিকৈ আহিলোঁ। আহোঁতে জুবিন ক্ষেত্ৰত সোণাপুৰৰ সেইখিনিও চাই আহিলোঁ। কিন্তু আমি যেতিয়া উভতি যোৱাৰ বাটত আমি সোমাম বুলি ভাবিছোঁ আৰু, কাৰণ আহোঁতে নোসোমালোঁ, কাৰণ লেট হ'ব বুলি পিনেহে মই নোসোমালোঁ। কিন্তু আমি যাওঁতে সোমাম। এনেদৰে যেতিয়া মন্দিৰৰ ফালে গৈ আছিলোঁ, তেতিয়া মোৰ এটা কথা মনত পৰিছে। আজিতকৈ 3 বছৰমান আগতে মই যেতিয়া প্ৰথমবাৰ কেদাৰনাথ গৈছিলোঁ, তেতিয়া মোৰ তেতিয়া চিন্তাধাৰা একদমেই বেলেগ আছিলে। কিন্তু তাৰ পৰা অহাৰ পিছৰ পৰা মোৰ জীৱনটোত এনেকুৱা ধৰণে কিছুমান সাল সলনি ঘটিছে, যিবোৰৰ বিষয়ে কেৱল মই বুজি পাম যে বাবাই মোক এইদৰে মানে শৰণ দিছে, যিটোৰ কথা মানে মই ক'ব নোৱাৰাকৈ মানে কি বুলি কওঁ আৰু, চব বাবাৰ মহিমা, বাছ সেইটোৱে ক'ব পাৰিম। গতিকে আজি জীৱনত যিটো পৰ্যায়ত আছোঁ বা যিদৰে আছোঁ, গোটেইখিনিয়ে বাবাৰ আশীৰ্বাদ। সেয়েহে বাবাক মনত ৰাখি আৰু মা দেউতাক আনিলোঁ। তো সেইটো বস্তুও ভাল লাগিছে। তাৰপিছত ইয়াতে চাকি তাকি দিবলৈ আৰু মন্দিৰৰ বিষয়ে মোৰ মানে বিশেষ ভিডিঅ' মানে ভালকৈ ডিটেইলছ ভিডিঅ' আগৰ ভিডিঅ'ত দিয়াই আছে। সেইবাবে মন্দিৰৰ বিষয়ে বিশেষ নক'লোঁ। কিন্তু এই মন্দিৰটো পৃথিৱীৰ ভিতৰত বহুত ডাঙৰ মন্দিৰ এটা হয়, মানে বিশ্বৰ ভিতৰতে। আৰু ইয়াত বহুত দূৰৰ পৰা মানুহ আহে। মন্দিৰটোৰ বহুত ওখ, মানে শিৱলিংগ আৰু ৱৰ্ল্ডৰ ভিতৰত বহুত ওখ শিৱলিংগ, সেয়েহে মন্দিৰটোত আহে। আৰু মহামৃত্যুঞ্জয় যজ্ঞৰ মানে ইয়াতে আপোনাৰ অৱশেষ পাইছিলে। তাৰপিছত এনেদৰে ইয়াতে মন্দিৰটোৰ পিছত মানে স্থাপন কৰা হ'ল। তো ইয়াৰ আধাৰত এটা সৰু সুৰা কাহানী এটা আছে, যিটো মই ইয়াৰ আগৰ যিটো ভিডিঅ'ত মই মানে আহিছিলোঁ 6 মাহমান আগতেও, তাৰে ভিডিঅ'ত মই দিছোঁৱে।
তাৰপিছত এই মন্দিৰৰ ছাইডত এইটো ছাইডে আপোনাৰ পূজা কৰিব পাৰি। মানে চাকিখিনি মন্দিৰৰ ভিতৰত জ্বলাব নোৱাৰে আৰু প্ৰসাদখিনি মন্দিৰৰ ওপৰত নিদিয়ে। প্ৰসাদখিনি মন্দিৰৰ তলত দিব লাগে আৰু চাকিখিনি আপোনাৰ মন্দিৰৰ মানে ছাইডত যে আমি য'ত জ্বলাইছিল তাতহে দিব পাৰি। 2025 বৰ্ষৰ শেষৰটি ভ্ৰমণ মানে ট্ৰিপ বুলি পিনে মই বাবাৰ আশীৰ্বাদ ল'বলৈ আহিলোঁ আৰু ইয়াতেই মই আকৌ 2026 বৰ্ষৰ প্ৰথমটি ভ্ৰমণৰ যিটো মানে মোৰ দিন সেইটো মই ইয়াৰ পৰা আৰম্ভ কৰিম, কাৰণ আকৌ অহা উইকতো মই ইয়াতেই আহিম। গতিকে মোৰ খুবেই ভাল লাগিছে যে মই ইয়াৰ আগতেও 3-4বাৰ আহিছোঁ, আকৌ আহিব পাৰিছোঁ আৰু এইবাৰ যিহেতু মোৰ পৰিয়ালৰ মানুহখিনিক লৈ আহিব পাৰিছোঁ, সেইটোও মই নিজকে মানে মই খুব ভাল ফিল এটা হৈছে। তাৰপিছত মাহঁতে মন্দিৰটো চালে, ধুনীয়াকৈ গোটেইখিনি চালে, আমি ৰখিলোঁ। তাৰপিছত ইয়াতে আমি ভাত খালোঁ ওচৰতে এটা হোটেলত, খুব ধুনীয়া খাদ্য আছিলে তাৰে, আমি সকলোৱে খালোঁ। খাই মেলি আমি আকৌ ঘৰলৈ বুলি ওলাই আহিলোঁ, কাৰণ আমি আকৌ আহিব লাগিব, কাৰণ আমি জুবিন ক্ষেত্ৰতো সোমাম, তাতো আমাৰ অলপ দেৰি হ'ব। কিন্তু আমি ঘৰ পাওঁতে বহুতেই বেছি লেট হৈ গৈছিলে, মানে আমাৰ 10টা মানে বাজি গৈছিলে। মোৰ অলপ অফিচৰো অকণমান কাম আছে, সোনকালে গুৱাহাটী গৈ পাব লাগিব আৰু যিহেতু মাহৰ লাষ্ট, এতিয়া অলপ কামৰ প্ৰেছাৰ থাকে বাৰু। তো ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ। পুনৰ লগ পাম অহা বছৰ আপোনালোকক একেলগে। নতুন বছৰৰ শুভেচ্ছা থাকিল। এই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ আৰু আপোনালোক সকলোৱে ভালে থাকক, সুখী থাকক। ধন্যবাদ। জয় আই অসম, হৰ হৰ মহাদেৱ।